লোকসভা নিৰ্বাচনৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰিছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকায় প্ৰকাশ কৰিছে এই কথা। चुनाव शुरू होने से पहले ही बीजेपी ने अपनी हार मान ली है। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। লোকসভা নিৰ্বাচনৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰিলে বিজেপিয়ে। এই মন্তব্য কৰিছে জেছমিন শাহে। বিজেপিৰ প্ৰাৰ্থীৰ তালিকায় প্ৰকাশ কৰিছে এই কথা। প্ৰতিটো মুখ্য লোকসভা সমষ্টিতে প্ৰাৰ্থী সলনি কৰি পেলাবলৈ বাধ্য হ'ল বিজেপিয়ে। হৰাৰ ভয়ত নিজৰ প্ৰাৰ্থী সলনি কৰি পেলাইছে বিজেপিয়ে। যোৱা 5টা বছৰত অকৰ্মণ্য কাম নকৰা প্ৰাৰ্থীক सांसद बनाए थोइसिल बीजेपी। बीजेपी मानती है कि पिछले 5 सालों में इन्होंने सबसे बेकार और निकम्मे लोगों को एमपी का टिकट दिया। जो 5 বছৰত সেই সকল অকৰ্মণ্য সাংসদে ৰাইজৰ হলনি নিজ পকেটৰ কথাহে চিন্তা কৰিলে, নিজৰ পকেটৰ কথাহে চিন্তা কৰিলে, নিজৰ পকেট গৰম কৰিলে, দিল্লীৰ আৰামদায়ক গাদীত বহি খাই শুই বহি পাৰ কৰিলে সেই সকল বিজেপিৰ सांसद। और इन 5 सालों में इन सारे लोगों ने जो एमपी बने उन्होंने जनता की कोई सेवा नहीं करी, उन्होंने केवल अपनी सेवा करी। आराम से दिल्ली की गद्दी में बैठे, खाया पिया सोया, जनता के लिए कोई काम नहीं किया। बीजेपी पार्टीয়ে সমষ্টিৰ উন্নয়নৰ বাবে কেতিয়াও কাম নকৰে। অসমৰ জনতাই এটা পৰিৱৰ্তন বিচাৰিছে। এই পৰিৱৰ্তন কেৱল আম আদমি পাৰ্টিহে আনিব পাৰিব। এই মন্তব্য কৰিছে আপৰ ৰাষ্ট্ৰীয় নেতা জেছমিন শাহে। ইপিনে বিজেপি পাৰ্টি সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত আপ পাৰ্টি মনোজ ধানৰ প্ৰতিক্ৰিয়া। ৰাইজে যেতিয়াই বিজেপি সাংসদক বেয়া পাবলৈ ধৰে তেতিয়াই পাৰ্টি সলনি কৰি দিয়ে বিজেপিয়ে। ৰামেশ্বৰ তেলীক যেতিয়া বেয়া পাবলৈ ধৰিলে তেতিয়াই তাৰ সলনি সৰ্বানন্দ সোণোৱালক ঠাই দিলে, প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি উন্নয়নৰ ৰাজনীতি কৰো, আমি দুৰ্নীতিৰ ৰাজনীতি নকৰো। এই মন্তব্য কৰিছে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে। বিজেপিৰ বিকল্প হৈছে আম আদমি পাৰ্টি আৰু জনতাৰ বিকল্প হৈছে ডিব্ৰুগড়ৰ জনতাৰ বিকল্প হৈছে মনোজ ধানোৱাৰ। মনোজ ধানোৱাৰ দৰে শিক্ষিত সৎ নিকা ভাৱমূৰ্তিৰ এজন প্ৰাৰ্থীক জয়যুক্ত কৰি সংসদলৈ পঠিওৱাটো এটা গৌৰৱৰ কথা হ'ব বুলি উল্লেখ কৰিছে জেছমিন শাহে।